মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, কৃষ্ণেন্দু পাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰিকাৰ ডাঙৰীয়া, আজি আমাৰ অনুষ্ঠানত উপস্থিত বেংকৰ পৰা অহা আমাৰ জ্যেষ্ঠ বিষয়াসকল, অসম চৰকাৰৰ কৰ্মচাৰীসকল, যিসকল আমাৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সমবেত হৈ এই অনুষ্ঠান লক্ষ্য কৰিছে আৰু উপস্থিত সুধীবৃন্দ। বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰিকাৰ ডাঙৰীয়াই জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কাভাৰেজৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰিছে। মোৰ মনত আছে, মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ বাবে ঝাৰখণ্ডত আছিলোঁ। এগৰাকী পুলিচ কনিষ্টবলৰ তাতে মৃত্যু হৈছিলে আৰু চৰকাৰে ঘোষণা কৰিছিলে যে আন সুবিধাবিলাকৰ লগতে আমি বেংকৰ পৰাও আমাৰ জিৰ' প্ৰিমিয়াম কষ্টৰ 50 লাখ টকাৰ ইঞ্চুৰেঞ্চ যোগান ধৰিম। মই তাৰ পৰাই জয়ন্ত নাৰিকাৰক ফোন কৰিছিলোঁ আৰু মই তেওঁক কৈছিলোঁ যে ঝাৰখণ্ড চৰকাৰে বেংকৰ লগত জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে, আমাৰ অসমত এনে ব্যৱস্থা আছেনে নাই। তেখেতে মোক কৈছিলে যে আমাৰ যিখন অৰিজিনেল এগ্ৰিমেণ্ট আছিলে তাতে এই বিষয়ে উল্লেখ আছিলে, কিন্তু আমি কোনেও বিষয়টো পাৰ্চু নকৰা বাবে বা পৰৱৰ্তী কৰিবলগীয়া কামখিনি নকৰা বাবে আমাৰ কৰ্মচাৰীসকল এই জিৰ' প্ৰিমিয়াম যিটো ইঞ্চুৰেঞ্চ কাভাৰেজৰ বেনিফিট তাক পাব পৰা নাই। আমি লখিমপুৰত কেবিনেট হৈছিলে আৰু লখিমপুৰৰ কেবিনেটত আমি এই সিদ্ধান্ত লৈছিলোঁ যে যোন বেংকত আমাৰ কৰ্মচাৰীসকলৰ চেলাৰী একাউণ্ট থাকিব তাতে আমি বেংকক কম যে আমাক জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কাভাৰেজৰ সুবিধা দিব লাগে। লখিমপুৰ কেবিনেটৰ পিছত আমাৰ বিত্ত বিভাগে বেংকসমূহৰ লগত যোগাযোগ কৰিছিল আৰু যোৱা 1 জানুৱাৰী তাৰিখে, এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলোঁ, যাৰ আধাৰত যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয়, বিশেষকৈ মটৰ গাড়ী এক্সিডেণ্ট বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয়, বেমাৰ আজাৰ নহয়, যিটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ, দুৰ্ঘটনাত মৃত্যু হ'লে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয়, ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয়, যিটো ডিজেবিলিটি পাৰ্মানেণ্ট ডিজেবিলিটি কিন্তু আংশিক হয়, তেতিয়া 80 লাখ টকা পৰ্যন্ত। আৰু নৰ্মেল ডেথ হ'লেও, য'ত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হ'লেও আমি 10 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ প্ৰিমিয়াম লাভ কৰিম। সাধাৰণতে আমি গ্ৰেচিউটি দিওঁ, এইটো গ্ৰেচিউটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হ'লেও আমি পাব পাৰিম। এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ DDO কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যিটো একাউণ্ট, ছেভিংছ একাউণ্ট আছিল, ছেভিং একাউণ্টটোক চেলাৰী একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ। যোৱা কেইটামান
মাহৰ প্ৰচেষ্টাৰ ফলত এতিয়া 4 লাখৰো অধিক কৰ্মচাৰীৰ একাউণ্ট চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হৈছে তেওঁলোকৰ ছেভিংছ একাউণ্ট। বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ল। অহাকালিও আৰু 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব। ডিচেম্বৰ পৰ্যন্ত প্ৰায় 35,000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব। আৰু আটাইসকলকে আমি আজি ডিচি সকলো ইয়াত উপস্থিত আছে, ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে। মই পৰামৰ্শ দিম যাতে খুব সোনকালে তেওঁলোকৰ চেলাৰী একাউণ্টলৈকে আমি তেওঁলোকৰ ছেভিংছ একাউণ্টটো ৰূপান্তৰ কৰোঁ। আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলো উপস্থিত আছে। তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্টবিলাক যাতে চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম। আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকৈ উপকৃত হয়। অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে। এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়ীয়ে আমি চৰকাৰে যি দি আছো পালেহেঁতেন। কিন্তু অতিৰিক্ত যিটো জিৰ' প্ৰিমিয়াম, য'ত প্ৰিমিয়ামেই দিব নালাগে, এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন। আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত। মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে 1 বা 2খন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয়। কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব। আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম। 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম। আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে, কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই। তেনে 191টা পৰিয়ালক আমি